আজি 2020 চনৰ মে' মাহৰ 16 তাৰিখ শনিবাৰ, বছৰটোৰ 137তম দিন। বছৰটো শেষ হ'বলৈ আৰু 229 দিন বাকী। অসমীয়া লেখেৰে 1942 শকৰ জেঠৰ 2 দিন। জানো আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যিসমূহ ঘটনা ইতিহাসৰ সোণালী পাতত লিপিবদ্ধ হৈ আছে। 1 নম্বৰ, 1911 চনৰ আজিৰ দিনটোতেই এছিয়াৰ বৃহত্তম জলাধাৰা টালা টেংক নিৰ্মাণৰ কাম সম্পূৰ্ণ হয় কলকাতাত। 2 নম্বৰ, 1975 চনৰ আজিৰ দিনটোতেই ছিকিমক ভাৰতৰ অংগৰাজ্য ৰূপে স্বীকৃতি প্ৰদান কৰে। 3 নম্বৰ, আজিৰ দিনটোতেই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইলৈ পাকিস্তানৰ সৰ্বোচ্চ সামৰিক সন্মান নিশান-ই-পাকিস্তান বুলি ঘোষণা কৰে 1991 চনত পাক প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে। 4 নম্বৰ, ভাৰতৰ 6ৰ পৰা 10 বছৰ শিশুৰ বাবে বাধ্যতামূলক বিনামূলীয়া শিক্ষা মৌলিক অধিকাৰ অন্তৰ্ভুক্ত কৰা হয় 1997 চনৰ আজিৰ দিনটোতেই। 5 নম্বৰ, 1999 চনত কুৱেইটত মহিলাৰ বাবে প্ৰথম ভোটাধিকাৰ সাব্যস্ত হয় আজিৰ দিনটোতেই। 6 নম্বৰ, অস্কাৰ বঁটা প্ৰদান সমাৰোহ অনুষ্ঠিত হয় 1929 চনৰ আজিৰ দিনটোতেই। 7 নম্বৰ, 1907 চনৰ আজিৰ দিনটোতেই ব্ৰিটিছ পূব আফ্ৰিকাৰ ৰাজধানী হিচাপে স্বীকৃতি পায় নাইৰোবি। 8 নম্বৰ, আজি মালয়েছিয়াত শিক্ষক দিৱস। 9 নম্বৰ, আজি দক্ষিণ চুডানৰ ৰাষ্ট্ৰীয় দিৱস। 10 নম্বৰ, আজিৰ দিনটোতেই 1914 চনত মাদ্ৰাছত প্ৰথম ৰেডিঅ' ক্লাব গঠিত। 11 নম্বৰ, 1946 চনৰ আজিৰ দিনটোতেই ব্ৰিটিছ চৰকাৰৰ দ্বাৰা ভাৰতৰ কাৰণে এক যুক্তৰাষ্ট্ৰীয় চৰকাৰ গঠনৰ আঁচনি ঘোষণা। 12 নম্বৰ, জাপানৰ জানকো তাবেই প্ৰথম মহিলাৰূপে এভাৰেষ্ট বিজয় 1975 চনৰ আজিৰ দিনটোতেই। 13 নম্বৰ, 2005 চনৰ আজিৰ দিনটোতেই বি টেণ্ডনক ভাৰতৰ চতুৰ্দশ মুখ্য নিৰ্বাচন আয়ুক্তৰূপে নিযুক্তি প্ৰদান। 14 নম্বৰ, অভিনেতা সঞ্জয় দত্তক জেললৈ প্ৰেৰণ 2013 চনৰ আজিৰ দিনটোতেই। 15 নম্বৰ, 2014 চনত আজিৰ দিনটোত ষষ্ঠদশ লোকসভা গঠনৰ বাবে অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা, বিজেপি দলৰ সংখ্যাগৰিষ্ঠতা লাভ আৰু চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।